নমস্কাৰ প্ৰাত টাইমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আমি উপস্থিত আছোঁ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সাতপখলি গাঁৱৰ কলহী নদীৰ পাৰত। অভিযোগ এই নদীটোৰ ওপৰত একাংশ বণিক গোষ্ঠীয়ে তেওঁলোকৰ যি উদ্যোগ স্থাপন কৰা হৈছে, এই উদ্যোগ স্থাপনৰ নামত যিবিলাক ৱেষ্টেজ, যিবিলাক পেলনীয়া সামগ্ৰী হয়, যিবিলাক পেলনীয়া বিষাক্ত দ্ৰব্য হয়, এই দ্ৰব্যবিলাক এই কলহী নদীত তেওঁলোকে পেলাই আহিছে। আমি সজমিন তদন্ত কৰাৰ অৰ্থে আজি আমি উপস্থিত হৈছোহি কলহী নদীৰ পাৰত। এয়া হ'ল, মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, এয়া নৱনিৰ্মিত যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথৰ কাম ইতিমধ্যে চলি আছে আৰু এইখন এখন জাল, যিখন জালেৰে আমাৰ মাছমৰীয়া সমাজৰ একাংশ ব্যক্তিয়ে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আহিছে। আমাৰ মাজত উপস্থিত আছে তেনেকুৱা একাংশ মাছমৰীয়া সমাজৰ ব্যক্তি। আমি তেওঁলোকৰ ওচৰলৈ আহিছোঁ। দাদা, আপুনি এই কামটোৰ লগত কিমান বছৰৰ পৰা জড়িত? ছাৰ, মই তাৰমানে কি ধৰ মই 7 বছৰ তাৰমানে কি মই এই খানাটো লৈছোঁ। এইটো লৈছোঁ মই নিজত লৈছোঁ মই। কোনোবা বাৰ 20,000, কোনোবা বাৰ 21,000, কোনোবা বাৰ এইবাৰ লৈছোঁ মই 20,200। এতিয়া মই এই মতে তাৰমানে কি মই এই তাৰমানে কি জীৱিত চলি আছোঁ। কিন্তু এই ৰাস্তাটো যেতিয়া বন্ধ কৰি দিছে, আগত একোৰ ৰাস্তা, পাছত একোৰ ৰাস্তা, এই ৰাস্তাৰ মাজেদি ক'ৰ পেৰে মাছ আহিব? কোনে বন্ধ কৰিছে? এইটো তাৰমানে কি ফ'ৰ লাইন নাই, তাৰমানে কি ফ'ৰ লাইনটো যেতিয়া আহিছে তাৰমানে কি ফ'ৰ লাইনে তাৰমানে কি বন্ধ কৰিছে। আৰু যিটো এই ৰাস্তাটোৰ এই ৰাস্তা তাৰমানে কি এই যে এই নালাটো আৰু আলকাটাৰাৰ এইটো কিবা এটা বিষাক্ত বস্তু পৰি থাকে। এই মাছটো তাৰমানে কি বিষাক্ত বস্তুৰ কাৰণে তাৰমানে কি নহয়, এই আলকাটাৰ এইতে বাপৰে বাপ, একদিন উজ্বলা আহিব, একদিন চাবানৰ পানী আহিব, একদিন হোটেলৰ পানী আহিব। এইগিলা তাৰমানে কি আৰু ক'ব নোৱাৰি আৰু মুঠতে। য'ত নেকি আপুনি ক'ব বিচাৰিছে যিটো ডলফিনৰ কাৰণে বিখ্যাত, একদম তাৰমানে কি আৰু মাছ নাথাকে। আৰু আপোনাৰ তাৰমানে কি এতিয়া যদি তাতে যায়, আপোনাৰ খুজুটিৰ টন্নি নাপাবি। আমি মাছে মাৰিব নোৱাৰোঁ য'ত। কেতিয়াৰ পৰা হৈছে এইটো সমস্যা? এইটো তাৰমানে কি সমস্যা তাৰমানে কি ধৰ আজি হ'ল তাৰমানে কি এইটো এই কোম্পানীটো 7 বা 6 বছৰমান হ'ল তাৰমানে কি। এই ক্ষেত্ৰত আপোনালোকৰ ওচৰলৈ কোনোবা বিভাগীয় কৰ্তৃপক্ষ? নাই, কোনো অহা নাই তাৰমানে কি, কোনো অহা নাই আজিলৈকে। এই ইয়াতে এইটো কোনো এটা দিশে ল'ব নাই। হয়, যিহেতুকে কলহী নদী ৰিভাৰ ডলফিনৰ কাৰণে বিখ্যাত, এই কলহী নদীৰ বুকুত এছাম উদ্যোগে তেওঁলোকৰ যি ৰাসায়নিক দ্ৰব্য সংমিশ্ৰিত যিবিলাক ৱেষ্টেজ পানী আছে, সেইবিলাক ইয়াতে পেলাইছে। মই আপোনালোকক কিছু সময় পিছত সেই স্থানলৈ লৈ যাম। মোৰ সৈতে আৰু আন এগৰাকী ব্যক্তি আছে, আমি তেওঁৰ ওচৰলৈ আহিছোঁ। আপুনি যিহেতু মাছমৰীয়া সমাজখনৰ লগত জড়িত, আপোনালোকৰ জীৱিকা হয়, এই ক্ষেত্ৰত আপুনি কি ক'ব? ছাৰ, আমি মাছ মাৰিব আহোঁতে মাছ চাছ আকৌ নাপাওঁ। একেবাৰে পানী একদম জাল ফাঁহি এইগিলা কলা পানী, উজ্জ্বলা পানী মাহত থাকি আমি মাছ এটাও নাপায় ফিৰি আহি পেলাই সেইও নাথাকে, একদম সেইবিলাক গোটেই গুচি পেলাই সেইও এটাও নাই নদীত আমাৰ। আজি যিটো অৱস্থা হৈছে, আপোনালোকৰ ধৰক আপোনালোকে মাছ মাৰিব কাৰণে মাছ নোপোৱা হৈছে, আপোনালোকৰ চলাত অসুবিধা হয়? একদম পুৰা অসুবিধা। কেতিয়াবা লঘনো পৰো, ফিৰি যাওঁ মাৰিব নাপাওঁ মাছ, পাম বুলি আহোঁ নাপাওঁ, এই পানী মাৰোঁতে নাপাওঁ, সেইগিলা পানী পৰি থাকে, মুঠে নাপাওঁ, এতিয়া মাছ ফিৰি যাওঁ। এইখিনি আমাৰ আহি পেলাই গুচি যাওঁ। এয়া আপোনালোকে মাছমৰীয়া সমাজৰ একাংশ ব্যক্তিক আমি দেখুৱালোঁ, মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল কলহী নদী। কলহী নদীত এতিয়া বৰ্তমান চলিছে অত্যাচাৰ, যাৰ ফলত কলহী নদীৰ বুকুত মাছ কাছ নোহোৱা হৈ পৰিছে। ৰিভাৰ ডলফিনৰ কাৰণে বিখ্যাত এই কলহী নদী। মই সতীৰ্থক অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আমি কিছু আগুৱাই যাম, আমি নলাটো দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ আমি ইতিমধ্যে অহা সময়ত আমি নলাটো প্ৰত্যক্ষ কৰিছোঁ। ইয়াতে কেনেকুৱা ধৰণৰ এটা সমস্যাৰ সৃষ্টি হৈছে। এছাম উদ্যোগে তেওঁলোকৰ যি মতালিৰে কলহী নদীৰ বুকুত যি ৰাসায়নিক দ্ৰব্য সংমিশ্ৰিত যি লেতেৰা পানী পেলাইছে, যাৰ ফলত ইয়াতে যিটো সমস্যাৰ সৃষ্টি হৈছে, সেই সমস্যা দেখুৱাবলৈ আমি গৈ আছোঁ, যিটো কাৰণে পৰিৱেশ বিনষ্ট হৈছে। আমি যি ইয়াতে সমস্যা উদ্ভাৱন হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল পলাশবাৰী সমষ্টিৰ অন্তৰ্গত পশ্চিম কামৰূপ বন সংমণ্ডল অধীনস্থ কলহী নদীৰ বুকুত যি অত্যাচাৰ চলিছে। এয়া মই এখন গাড়ী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে দুটা অভিযোগ আছে। এয়া হ'ল কলহী নদীৰ বক্ষত তেওঁলোকে নিৰ্মাণ কৰিছে, টেম্পৰাৰীকৈ দলং নিৰ্মাণ কৰিছে, যাৰ ফলত কলহী নদীৰ বুকুত এয়া
তেওঁ গাড়ী পাৰ হৈ গৈছে, দেখুৱাইছোঁ। এয়া চাওক, এয়া হ'ল এটা নলা। এই মই সতীৰ্থক ভালদৰে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এটা নলা সৃষ্টি কৰিছে। এই নলাটো কিমান দূৰ ইয়াৰে অনুমতি লৈ সৃষ্টি কৰিছে বণিকগোষ্ঠীয়ে আমি নাজানো, কিন্তু এয়া চাওক একেবাৰে কৃত্ৰিম যি লেতেৰা পানী ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। এয়া হ'ল পশ্চিম কামৰূপ বন সংমণ্ডল অধীনস্থ আমাৰ যি কলহী নদী আছে, যিটো নদী ৰিভাৰ ডলফিনৰ কাৰণে বিখ্যাত। সেই নদীটোৰ ওপৰত যি হৈছে সেয়া মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই আৰু পুনৰাই দাদাৰ ওচৰলৈ আহিছোঁ। দাদা, এই যিটো সমস্যা, এই সমস্যাটোৰ বিষয়ে যিহেতুকে আপুনি ক'লে যে আপোনালোকে মাছ কাছ নোপোৱা হৈছে, আপোনালোকৰ চলাত অসুবিধা হোৱা নাই? একদম অসুবিধা। তাৰমানে কি ছাৰ, আপুনি তাৰমানে কি এইটো আমাক বিপদৰ পেৰে সহায় কৰক। আপুনি আপুনি অলপমান বিপদৰ পেৰে সহায় কৰক। আমাৰ বহুত সমস্যা। মই তাৰমানে কি আমি মাছমৰীয়া মানুহ, তাৰমানে কি মাছ যেতিয়া মাৰি পেলাই জীৱিত পালি আছোঁ, সেই তাৰমানে কি মানুহটো তাৰমানে কি ধৰক মই 7 বছৰ কণ্টেইনিং ৰাখি মই আজিকালিকে মই ছাকচেছ হ'ব পৰা নাই গা বাবা। এয়া হ'ল এগৰাকী মাছমৰীয়া সমাজৰ এগৰাকী বয়োজ্যেষ্ঠ এগৰাকী ব্যক্তি। এয়া আপোনালোকে তেখেতৰ এখন ঢেঁকীজাল দেখিবলৈ পাইছে। এই জালখনে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে, তেওঁৰ পৰিয়ালক ভৰণ পোষণ দি আহিছে। কিন্তু তেওঁ অভিযোগ কৰিছে এয়া এছাম উদ্যোগ প্ৰতিষ্ঠানে ভোটৰ ওপৰত দানৱ পৰাদি সৃষ্টি কৰিছে নলাৰ, আৰু এছাম ব্যক্তিয়ে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত চলাইছে কলহী নদীৰ ওপৰত অত্যাচাৰ। এয়া তেওঁলোকে নিজাববীয়াকৈ ৰাস্তা বনাই লৈছে, যাৰ ফলত ইয়াতে কলহী নদীৰ পানীৰ সোঁত সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে। তেওঁলোকে মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল বৰ্তমান দক্ষিণ কামৰূপৰ এক জ্বলন্ত সমস্যা। লগতে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত যিবিলাক উদ্যোগে নিজে মতালিভাৱে কোনো অনুমতিবিহীনভাৱে এই নলা নিৰ্মাণ কৰিছে তেওঁলোককো নাকি লগাব লাগে, আৰু অদূৰ ভৱিষ্যতে যাতে অনুমতিবিহীনভাৱে কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে, আমি তাকে অনুৰোধ জনাইছোঁ। আৰু এইখিনি কৈয়ে আমি প্ৰাৰ্থনা মেলনি মাগিছোঁ। ধন্যবাদ।